নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল আছাম জব নিউজ টুডে। যিসকল নিবনুৱাই চৰকাৰী চাকৰিৰ বাবে অতি আগ্ৰহেৰে বাট চাইছিলে তেওঁলোকৰ বাবে অতি সুখবৰ আহিছে। হয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা বহুকেইটা পদ মুকলি কৰি দিয়া হৈছে। আজি আমি এই পদসমূহৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। যদিহে এই ভিডিঅ'টোৰ জৰিয়তে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিৰ পদকেইটা হ'ল ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা ইতিমধ্যে 5696টা এছিষ্টেণ্ট লোক' পাইলটৰ পদ মুকলি কৰি দিছে। এইটো এটা বহুতে ডাঙৰ সুযোগ দিছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ফালৰ পৰা। এই পদসমূহত ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে এডভাৰটাইজমেণ্টটো ভালদৰে পঢ়ি অনলাইন পদ্ধতিৰে এপ্লাই কৰিব পাৰিব। পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট লোক' পাইলট ALP। ইয়াতে মুঠ পদ মুকলি কৰি দিছে 5696টা। নাম্বাৰ অফ পোষ্ট RRB গুৱাহাটীৰ আণ্ডাৰত আছে 62টা। পে স্কেলটো হ'ল লেভেল 2 7 CPC। পে মেট্ৰিক্সৰ বাবে ইনিচিয়েল পে'টো দিছে 19,900 টকা। ইয়াতে এপ্লাই কৰিবলৈ হ'লে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল এজ লিমিট হ'ল কেণ্ডিডেটজনে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যনটো OBC NCLৰ বাবে 3 বছৰ, SC আৰু STৰ বাবে 5 বছৰ দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো হ'ল মেট্ৰিকুলেশ্যন, SSLC প্লাছ, ITI, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৱাৰ্ড মেইনটেনেন্স মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিক্স, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, আৰ্মচেয়াৰ এণ্ড কইল ৱাৰ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন আদি বহুকেইটা কোৱালিফিকেশ্যনৰ এটা থাকিলে হ'ল। যদি এই কোৱালিফিকেশ্যনখিনি নাই তেতিয়াহ'লে মেট্ৰিকুলেশ্যন বা SSLC প্লাছৰ কোৰ্চ কমপ্লিট কৰা হ'ব লাগিব। আৰু 3 ইয়াৰ্ছৰ ডিপ্ল'মা থাকিব লাগিব মেকানিকেল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স বা অট'মোবাইল ইঞ্জিনিয়াৰিং কৰা, নহ'লে কম্বিনেশ্যন চাৰ্টিফিকেট থাকিব লাগিব ITI পাছ কৰা। ইয়াতে এপ্লাই কৰা এপ্লিকেশ্যন ফিজটো হ'ল SC ST এক্স ছাৰ্ভিচমেন, PWD, ফিমেল, ট্ৰেন্সজেণ্ডাৰ, মিনটেৰিয়াছ, ইকনমিকেলি বেকৱাৰ্ড ক্লাছৰ বাবে 250 টকা দিয়া আছে আৰু আদাৰ কেণ্ডিডেটৰ বাবে 500 টকা দিয়া আছে এপ্লাই কৰা ফিজটো। এই পদকেইটাত এপ্লাই কৰা ষ্টাৰ্টিং ডেটটো 20 জানুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰী 2024লৈকে কৰি থাকিব পাৰিব। যদিহে আপোনালোকে এই পদকেইটাৰ বাবে এলিজিবল হয় তেতিয়াহ'লে এই পদকেইটাত এপ্লাই কৰি ল'ব পাৰে। এই পদকেইটাৰ সম্পূৰ্ণ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ভালদৰে দিয়া আছে, তাত গৈ চেক কৰি ল'ব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ইনফৰমেশ্যনেল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ জব আপডেট নিতৌ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।